মিছা কথা কৈছিল পৰাপক্ষে কেলে কি আজিৰ দিনত জব কাৰ্ডৰ এপ এটা থাকে এপত আপোনাৰ মানুহখিনি থিয় হ'লে মাথা গন্তি হ'লে আপোনাৰ হাজিৰাটো হয় এনেধৰণৰ কোনো মানুহে লিখি দিলে বা কৈ দিলে হাজিৰা নহয় বিকজ মোৰ 100 দিন কাম কমপ্লিট জব কাৰ্ড কমপ্লিট হয় সি মোৰ ঘৰলৈ আহিছিলে পুষ্প মোৰ কামটো তুমি কৰি দিবা মোৰ কাম খতম হৈ গ'ল মই পাৰিম সি ক'লে ঠিক আছে তেনেহ'লে আধা আধা কৰি ল'ম অ'কে মই এতিয়া মোৰ বেকাৰ কাম মই হাতখনো বেয়া কেলে কি মোৰ বেলেগ কাম একো নাই ঠিক আছে পাৰিম সি ক'লে ঠিক আছে তাতে 8 তাৰিখে পইচা সোমালে মই তাক ফোন কৰিলোঁ দাদা পইচাটো সোমালে নহয় আপুনি মাৰি দিম নাই নামাৰিম কালি মাৰিম পৰহি মাৰিম 3 পাৰ হৈ গ'ল তাৰপিছত মই গ'লোঁ দাদা পইচাটো সি কৈছে দা 1 টকা কি কৰিলোঁ কৰিলোঁ ঠিক আছে চাই ল'ম মই তেন্তে আৰু কি কৰিব পাৰিম মই ঠিক আছে হ'ব তেন্তে মই এনেকৈ আহি গ'লোঁ তো আজি বিশেষকৈ দেখিছোঁ আপোনালোকৰ লাফাল পৰা আহি কিনে সি নিউজবোৰত কথাটো কেনেকৈ ধৰণৰ আহিলে আপোনালোকে নিজে চিন্তা কৰক এটা গাঁও ওচৰৰ ল'ৰা কিবা ল'ৰা সমাধান হয় বহি সমাধান হয় কেলেকৈ মই আশা প্ৰাক্তন ছেক্ৰেটাৰী লাভৰ অঞ্চলটোত থকা ল'ৰা হয় আজি সমাজৰ ক্ষেত্ৰত কাম কৰি আছোঁ আৰু মতাষাৰ ৰাস্তা পদূলি বেয়া হ'লেও আমি নিজে মানুহ গোটাই কিনে কাম কৰোঁ কেতিয়াও মই সেইটো মিলাই দিওঁ কাৰোবাৰ লগত কিবা হাজিৰা কোনোবাই অসুবিধা হয় কিবা এটা মিলাই দিওঁ বেলেগ কথা কিন্তু সি মোক পাৰ্চনেলি এটেক কৰিছে কিভাৱে কৰিলে কি ভাবে সেইটো নাজানো কিন্তু এনেকুৱা ধৰণৰ মানসিক কলংকে থকা মানুহ সমাজখনৰ কাৰণে বেয়া ধন্যবাদ হোৱাটছআপ পইচাটো ডিমাণ্ড কোনো কৰিব নোৱাৰে মই সেইটো প্লাষ্টিক সেইটোৱে কথা কৈছোঁ যাতে সেয়া পইচা সোমালে মই তাক ফোন মেছেজ সকলো পইচাটো পঠিয়াই জিপে স্কেনে পঠিয়াই দিলোঁ কেলেকি মই কাম কৰিছোঁ তোমাৰ বিনিময়ত তুমি পইচা দিম কৈছিলা তুমি প্ৰতিশ্ৰুতি দিছিলা পইচাটো পইচা পঠিয়াই দিয়ক সি তেতিয়া ক'লে কি ঠিক আছে কালি দিম পৰহি 3 দিন হৈ গ'ল নিদিলে কথা তাৰপিছত মই দাদা পইচাটো আইডিয়া নিদিম কি কৰি ল'বা সেনেকুৱা ধৰণৰ সি কথা ক'লে মই হোৱাটছআপত তাক এনেকুৱা ধৰণৰ বেলেগকৈ লিখা নাই মই ঠিক আছে সি ক'লে পইচা নিদিওঁ এতিয়া ঠিক আছে চাই ল'ম তেন্তে মই তাক বেলেগ একোৱে নাই ঠিক আছে আৰু তাৰপিছত লিখি দিলোঁ ভগৱানে বিচাৰ কৰিব মই একো কৰিব নোৱাৰোঁ কেলে কি মই ভাবোঁ কি এতিয়া যোগ্য নোৱাৰিম নহয় কি মই কিন্তু সমাজ ক্ষেত্ৰত কাৰো লগত মই সেনেকুৱা ধৰণৰ কথা কৈ পোৱাই নাই আৰু কেতিয়া ভাবি নিদিওঁ আমি মানুহ মিলাব বিচাৰোঁ কি আমাৰ সমাজখন উন্নত আজি আমাৰ যিটো আমাৰ আদিবাসী সমাজ মোৰ ল'ৰাখিনি কেনেকৈ উন্নত আমি যি ক্ষেত্ৰত হ'লেও আজি সংগঠনৰ সভা এখন পাতিব হ'লেও ল'ৰা মেট্ৰিক পাছ কৰিলে কলম দিয়াৰ আমি যাওঁ কিন্তু সেই মানুহজনক আপুনি কেনেকুৱা ধৰণৰ গাঁৱৰ মানে এটা যোগ্য মানুহ কিন্তু ৰাতি ফেক্টৰীত যায় দিনত বাণিজ্যত কাম যায় মই গাড়ীখনৰ কথা কৈছিলোঁ এদিন তাক সেই গাড়ীখন যে লৈ গৈছা তুমি টাটা এচিখন তাৰ মানুহখিনি চব বহুত ডাঙৰ ঘটনা হৈ আছে টাটা এচিখন তুমি লৈ কিনে বেলেগ এটা মানুহ কিন্তু মানুহ কঢ়িয়া গাড়ীখন ল'বা যাবৰ পৰা মানে বস্তু কৰোৱা গাড়ীখনত তুমি মানুহ মানে সেই কথা কৈছোঁ যদি সি মোক সেই কথালৈকে বেয়া পালে আৰু তেনেকুৱা ধৰণৰ যদি কিবা বেয়া কথা পাতিলে আৰু ৰিলেশ্যন লৈ কথা পাতিলে কেনেকৈ মই কি হ'লে মই যেতিয়া আমাৰ ৰাহুল অঞ্চলৰ প্ৰাক্তন ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত মই প্ৰত্যেক দি কিনে মই বিজেপিৰ ভোট প্ৰেচিডেণ্ট দায়িত্ব কৰিছিলোঁ তো মই যি হ'লেও এটা চৰকাৰৰ মানুহ হয় চৰকাৰৰ লগত কাম কৰিবই লাগিব যিহেতু তো সেই কথা সি কংগ্ৰেছৰ সদায় কংগ্ৰেছৰ দল থাকে তো মোক সদায় বিৰোধী মোৰ সদায় বিৰোধী হয় সেই একেঞ্চলত এতিয়া কাকো নাপালে ইয়াক অলপ পেলাই দিওঁ আৰু কি হয় মই সমাজৰ ক্ষেত্ৰত আগবাঢ়ি গৈ কামবিলাক কৰি থাকোঁ আগতে সি আছিলে গোটেই কাম সিয়ে কৰিছিলে মানে গাঁৱত যিখিনি কাম হওক ৰাস্তা বনোৱা কি কাম মানে সি আগতে কামখিনি লৈছিলে এতিয়া কি হ'ল এতিয়া মই অহা ক্ষেত্ৰত মই গোটেইখিনি কাম নিজে কথা পাতি লওঁ সেইকাৰণে সিয়াৰ এটা মানে মোৰ ওপৰত এটা গুৰুত সেইকাৰণে এনেকুৱা ধৰণৰ এটা কৰিছে আৰু মই সেইটোৱে ভাবোঁ